মোৰ এইটো ফাৰ্ষ্ট মিনি ব্লগ হয়। আপোনালোকসকলে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। আজি আমাৰ ইয়াতে ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছে। বাবু টোপনি আহিলে, সেইকাৰণে জোলনাখনতে শুৱাই থৈ দিলোঁ। ভাইটিক কেইডালমান মৰিচা শাক বুটলি আনিব দিছিলোঁ, মৰিচা শাক আনি দিলে। আৰু মৰিচা আনিব যাওঁতে বোলে দেখিলে আমৰ ডাল এটা ভাঙি পৰি আছে। হয়তো বৰষুণ দি আছে কাৰণে বতাহতে ভাঙি পৰিলে। আৰু এইখিনি আম লৈ আহিলে একেলগে। আৰু এতিয়া মই দুপৰীয়াৰ কাৰণে ভাত বনাব ৰেডি কৰিছোঁ। ইয়াত দালিতে আজি ছজনা পাত দিছোঁ। দালি এনেকৈ বনাম আৰু মৰিচাখিনি এতিয়া কাটি বাছি ল'ব ধৰিছোঁ। মৰিচা ভাজিখিনি বহাই দিলোঁ। এতিয়া ইয়াতে নিমখ, হালধি, জিৰা, ধনিয়া দিছোঁ, লৰাই দিছোঁ অলপ সময় ঢাকি থৈ দিম। আৰু এতিয়া ছোৱালী আৰু মিষ্টাৰে আহি পালে, তাইক একেলগে স্কুলৰ পৰা লৈও আহিলে। আৰু লগতে ঘৰৰ বস্তু অলপ আৰু কণী লৈ আহিছে। কণীকে আজি খাম আৰু দুপৰীয়া। আৰু